হেন শুনি সবে বিপ্ৰপত্নী গণে বুলয় বনত হুই ও হেনয় নিষ্ঠুৰ বাক্য বাসুদেৱ বুলিবে উচিত ৰাম বেদত শাস্ত্ৰত শুনি আছো আমি ভকতৰ নাহি কষ্ট ও সিটো বাক্য হব আফলাই আমাক দুনাই নকৰি ভ্ৰষ্ট দেখি দুখময় পতি পুত্ৰ ছয় ত্যাগিলো গৃহবাস তোমাৰ পাৱৰ সমীপ চাপিলো নকৰা নাথ নৈৰাশ বাপসকল আইসকল আমি পাইছিলোঁ যে এই দশম স্কন্ধৰ ভগৱন্ত পুৰুষৰ যিসমূহ লীলা আৰু এই লীলাসমূহৰ ভিতৰত বিপ্ৰ পত্নীসকলক যি প্ৰসাদ ভগৱন্ত পুৰুষে প্ৰদান কৰিলে এই প্ৰসাদ প্ৰদানৰ যিটো ব্যৱস্থা বা লীলা সি অত্যন্ত মধুৰ। ৰাসলীলাৰ প্ৰাৰম্ভণিতে বিপ্ৰ পত্নীসকলৰ প্ৰতি কৰা ভগৱন্ত পুৰুষৰ যি কৃপা সেই কৃপা ভাগৱতৰ দশম স্কন্ধৰ বিশেষ তাৎপৰ্য বহন কৰে। নৈষ্ঠিক বিপ্ৰ বা ব্ৰাহ্মণসকলৰ পত্নী তেওঁলোকৰ ভগৱন্তৰ প্ৰতি যিটো শ্ৰদ্ধা বা সেৱা সেইটো ইয়াত অত্যন্ত পৰিস্ফুটভাৱে প্ৰকাশিত হৈছে। যিসকল গৰখীয়াই গৈ বা গোপসকলে গৈ সেই নৈষ্ঠিক বিপ্ৰসকলক ঈশ্বৰৰ পূজা সেৱা কৰা বিপ্ৰসকলক ক'লে যে ভগৱান কাষতে আছে আৰু তোমালোকে ভগৱানৰ কাৰণে কিবা খাবলৈ দিয়া, কিন্তু বিপ্ৰসকলে ক'লে যে আমি যজ্ঞ কৰি ভগৱানক পোৱা নাই আৰু ক'তনো ওচৰতে ভগৱান ওলালেহি। গতিকে তেওঁলোকে ভগৱানক বাস্তৱিক ৰূপত কাষতে অহাৰ পিছতো তেওঁলোকে কিন্তু চৈতন্য মূৰ্তি ঈশ্বৰ পুৰুষক দ্ৰব্যবস্তু দিবলৈ টান পালে, অথচ তেওঁলোকে হোম যজ্ঞৰ দ্বাৰা সমস্ত দ্ৰব্যবস্তু ভগৱানক অৰ্পণ কৰিবৰ কাৰণে ইচ্ছা কৰিলে। কিন্তু নিৰাশ হোৱা গোপবালকসকলক ভগৱান কৃষ্ণই ক'লে যে নিৰাশ হোৱাৰ কোনো কাৰণ নাই, প্ৰাৰ্থকসকলে যেতিয়ালৈকে নপায় তেতিয়ালৈকেনো প্ৰাৰ্থনা কৰিবলৈ ক'ত এৰিব। গতিকে তোমালোকে যোৱা, গৈ বিপ্ৰসকলক ক'ব নালাগে, বিপ্ৰসকলৰ পত্নীসকলক ক'বা। সেইমতে বিপ্ৰসকলৰ পত্নীসকলক ক'লে আৰু বিপ্ৰ পত্নীসকলে শুনাৰ লগে লগে লাৰু পিঠা মোৱা আখৈ যত যি নিৰ্মাণ কৰিছিল পিষ্ঠ মিষ্টান্ন সমস্তখিনি লৈ লৰি লৰি ভগৱন্তৰ কাষলৈ আহিলে। গৃহৰ পতিসকলে পিতৃসকলে জ্যেষ্ঠ ভাতৃসকলে তেওঁলোকক বাধা দিলে, ক'লে যোৱা তোমালোকে অৰণ্যত ক'ত ভগৱান ওলাইছে। কিন্তু তেওঁলোকে সকলো বাধা পৰিত্যাগ কৰি সকলো বাধা নেওচি তেওঁলোকে আহি ভগৱন্ত পুৰুষক সাক্ষাৎ কৰিলে। পৰম মধুৰ মূৰ্তি ভগৱান কৃষ্ণক তেওঁলোকে সাক্ষাৎ কৰিলে আৰু ভগৱান কৃষ্ণৰ চৰণত চিৰদিনৰ কাৰণে দাসী হ'বৰ কাৰণে তেওঁলোকে প্ৰাৰ্থনা কৰিলে। কিন্তু এই প্ৰাৰ্থনাৰ পিছত ভগৱন্ত পুৰুষে তেওঁলোকক ক'লে যে না, তোমালোকে উভতি যোৱা, তোমালোকৰ পতিসকলে তোমালোকক ৰৈ আছে, তোমালোকৰ পিতৃসকলে তোমালোকক ৰৈ আছে, তোমালোকৰ সতি সন্ততি তোমালোকলৈ অপেক্ষা কৰি আছে। গতিকে তোমালোক উভতি যোৱা, গৈ তাত মোৰ সেৱা শুশ্ৰূষা কৰিবা। কিন্তু
ভগৱন্ত পুৰুষৰ এনে নিষ্ঠুৰ বাক্য শুনি ইয়াত লিখিছে, হেনয় নিষ্ঠুৰ বাক্য বাসুদেৱ বুলিবে উচিত নয়। পত্নীসকলে অৱনতভাৱে শিৰ নত কৰি অত্যন্ত দুখী হৈ তেওঁলোকে ক'লে। আৰু তেওঁলোকে এই বুলিও কৈছে যে শাস্ত্ৰত বা বেদত আমি শুনিছোঁ যে ভকতসকলৰ কেতিয়াও কষ্ট নহয়, নষ্ট নহয় তেওঁলোক। গতিকে বেদৰ এই বাক্যটোক অন্তত সাফল্যমণ্ডিত কৰি তুমি আমাক ভ্ৰষ্ট নকৰিবা। ভ্ৰষ্ট মানে ইয়াত দুটা কথা আহি পৰিছে। মানে নিজৰ স্বামীসকলক পৰিত্যাগ কৰি কৃষ্ণক ভজিবলৈ আহিছে। আৰু সেই কৃষ্ণই যেতিয়া তেওঁলোকক বিপ্ৰপত্নীসকলক ক'লে যে তোমালোকে যোৱা, নিজৰ পতিসকলক ৰৈ আছে যজ্ঞ কৰিবৰ কাৰণে, তালৈ যোৱা। এতিয়া কিন্তু বিপ্ৰপত্নীসকলে কৈছে যে আমাক নষ্ট নকৰিব, আমাক ভ্ৰষ্ট নকৰিবা। হে কৃষ্ণ, আমি তোমাৰ ওচৰতে সমৰ্পিত হ'বলৈ আহিলোঁ সমস্ত পৰিত্যাগ কৰি, এতিয়া আৰু আমাক উভতি যোৱাৰ কথা নক'বা। ইয়াত ক'ল বৰ সুন্দৰকৈ এই কথাখিনি উল্লেখ কৰিছে। হে ৰাম দেখি দুখময় পতি পুত্ৰ ছয়, ত্যাগিলো গৃহবাস, তোমাৰ পাৱৰ সমীপ চাপিলো, নকৰা নাথ নৈৰাশ। আর চৰণে ঠেলিয়া পেলাই বা তুলসী, তাক আমি সবে আঁকি, বহুমান্য কৰি কেশত ধৰিব, চৰণৰ দাসী। হে ভগৱান, তুমি চৰণেৰে তোমাৰ তুলসী ঠেলি পেলাবা, আৰু আমিবিলাকে সেই তুলসীকেই মহামান্য কৰি পৰম প্ৰসাদ হিচাপে, নিৰ্মাল্য হিচাপে আমি কেশত ধাৰণ কৰোঁ, শিৰত তুলি লওঁ। আমি তোমাৰ চৰণৰ দাসী। গতিকে হে ভগৱান, আমি যিহেতু তোমাৰ চৰণৰ দাসী হৈ আহিছোঁ, গতিকে এই দাস কাৰ্যৰ পৰা তুমি আমাক বঞ্চিত নকৰিবা। ও এহিষে কাৰণে পখিলো শৰণে, আর তোমাতো আমি গোসাই, সিতুপতি পুত্ৰ সুহৃদ সুদৰে, নিদিবে থান দুনাই। আৰু সেই কথা ভাবি চিৰদিনৰ কাৰণে তোমাৰ চৰণৰ দাসী হৈ আমিবিলাক আহিলোঁ। তুমি এতিয়া আমাক পুনৰ ঘৰলৈ উভতি যাবলৈ কৈছা। হে ভগৱান, আমাকতো আৰু আমাৰ পতিয়ে কেতিয়াও গ্ৰহণ নকৰিব, আমাকতো আমাৰ পিতৃয়ে কেতিয়াও আৰু গ্ৰহণ নকৰিব, আমাৰ পৰিজন পৰিয়ালে কেতিয়াও আমাক গ্ৰহণ নকৰিব। কাৰণ আমি তোমাক পাবৰ নিমিত্তে সমস্ত পৰিয়াল পৰিজন, সমস্ত ব্যৱস্থা, সামাজিক নিয়ম নীতি সকলো যেন উলংঘা কৰি তোমাৰ ওচৰলৈকে আমি লৌৰি আহিলোঁ। ইয়াৰ পিছত আমি যদি আকৌ ঘৰলৈ উভতি যাওঁ, তেতিয়াহ'লে সেই ব্যৱস্থা, সেই পৰিকাঠামা, সেই পৰিয়াল সকলোৱে আমাক জানো গ্ৰহণ কৰিব? প্ৰভুসকল, আইসকল, অত্যন্ত গুৰুত্বপূৰ্ণ কথা এইখিনিতেই যে ভগৱান কৃষ্ণক পাবলৈ বা ভগৱান কৃষ্ণক স্বামী হিচাপে পাবলৈ এই বৈষয়িক স্বামীসকল কেতিয়াও বাধা হ'ব নোৱাৰে। স্বামী বা ভাৰ্যা বৈষয়িক দৃষ্টিত যি, আভ্যন্তৰিক দৃষ্টিত সেই স্বামী ভাৰ্যাৰ পৰিসংজ্ঞা বেলেগ। কাৰণ সেই যি সংজ্ঞা বা স্বামী বা হেৰিৰ যি সংজ্ঞা, সেই সংজ্ঞা তেওঁলোকে দাঙি ধৰিছে। গতিকে ইয়াত কৈছে যে আমি সমস্ত এই যি বিষয় স্বামী, বিষয় সুখ, পৰিয়ালৰ যি সম্বন্ধ, সামাজিক যি পৰিকাঠামা, নিয়ম নীতি, সকলোকে আমি পৰিত্যাগ কৰি আমি তোমাৰ চৰণৰ দাস হ'বলৈ আহিছোঁ। হে প্ৰভু, আমি যদি উভতি যাওঁ, তে সেইসকলে আমাক পুনৰ গ্ৰহণ কৰিবনে? হে ৰাম
কষ্ট ভইলো বুলি তেজিবে আমাক ও কি মতে বঞ্চিবু ঘরে ও আউর আনগতি নাহিকে বান্ধব মাধব তোমাত পরে আমি ভ্ৰষ্ট হলো বুলি আমাক স্বামীয়ে অভিযোগ কৰিব নিজৰ স্বামী থাকোঁতে ঘৰৰ পৰা বাজ হৈ গৈ নিজৰ স্বামীৰ বাধা পৰিত্যাগ কৰি হেলা ৰঙে নেওচি এজন পৰ পুৰুষক ভজনা কৰিবলৈ অৰণ্যলৈ অহা আমাৰ নিচিনা স্ত্ৰী হ'ব আমাৰ সমাজ ব্যৱস্থাই গ্ৰহণ কৰিবনে আমাৰ স্বামীসকলে পুনৰ আমাক গ্ৰহণ কৰিবনে প্ৰভু আৰু সেইকাৰণে আমি তোমাৰ চৰণৰ ব্যতিৰেকে আমাৰ আৰু কোনো ৰাস্তা নাই গতিকে হে প্ৰভু তুমি আমাক ঘৰলৈ উভতি যোৱাৰ কথা কোনো কাৰণত নকবা আমি উভতি যাব নোৱাৰো হে ৰাম তোমাৰ পাৱৰ আগত পৰিলো ও হেৰাই আমি সবে আখি আর মোহ পাখসে দি দেবদা মুদর চৰণৰ কৰা দাসী গতিকে তোমাৰ চৰণৰ আগত আমি সমস্তসকল এই বিপ্ৰ পত্নীসকল আমি তোমাৰ চৰণৰ আগত পৰিছো দণ্ডবত সেৱা কৰিছো হে প্ৰভু আমাক তুমি নেৰিবা আমি সমস্ত তোমাৰ দাসী হৈ সমস্ত জীৱন কটাব খোজো এগৰাকী ভক্তৰ চূড়ান্ত আবেদন এই যে মোক তুমি দাস কৰি লোৱা কাৰণ দাস হৈ যদি তোমাৰ সেৱা নকৰো তেতিয়ালে এই যেটো সামাজিক ব্যাধি এই ব্যাধিৰ কোনো ধৰণৰ চিকিৎসাই নাই মহাপুৰুষ মাধৱদেৱে খুব ধুনীয়াকৈ লিখিছে দাস হুয়া তোজু সেৱা নকৰিলো হৰি 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 হৰিয়ে ইটো ঘূৰ অপৰাধৰ চিকিৎসা নাই দাস হৈও যদি আমি তোমাৰ চৰণৰ সেৱাৰ পৰা বঞ্চিত হৈ থাকো তেতিয়ালে এই যেটো অপৰাধ এই ঘূৰ অপৰাধৰ আৰু কোনো ধৰণৰ চিকিৎসা নাই গতিকে বিষয় আমি যিসকল আমি সংসাৰী লোক আছো বিষয় লোক আছো বা বিষয় চিন্তাতে ধন জন খাদ্য সম্ভাৰ সুখ সম্প্ৰীতি এইবিলাকক লৈ পেলাই আমি বিলাকে ব্যস্ত থকা জীৱবিলাকে কেৱল মাত্ৰ নিজৰ কাৰণে সকলো কৰি গলো যিজন ঈশ্বৰ পুৰুষে মোৰ ভিতৰত থাকি মোক চৈতন্য কৰি আজিলৈকে জীয়াই ৰাখিছে যিগৰাকী ঈশ্বৰ পুৰুষৰ কৃপাত এই প্ৰকৃতি প্ৰদত্ত সমস্ত দ্ৰব্য বস্তু খাই আমি বিলাকে জীয়াই আছো যিগৰাকী ঈশ্বৰ পুৰুষৰ দ্বাৰা প্ৰৱৰ্তিত বায়ুমণ্ডলৰ নিশ্বাস ধাৰণ কৰি জীৱন যাপন কৰি আছো সেইগৰাকী ঈশ্বৰ পুৰুষৰ প্ৰতি তিল মানুহ কৃতজ্ঞতা যেন আমি নহওঁ এইটোৱে হ'ল পৃথিৱীত আমাৰ আটাইতকৈ ডাঙৰ বেমাৰ আৰু এই বেমাৰটোৰ চিকিৎসা একমাত্ৰ হ'ল ঈশ্বৰৰ দাস হিচাপে হোৱা ঈশ্বৰৰ নিজৰ ভৃত্য হ'বৰ কাৰণে যত্ন কৰা সেইকাৰণে মহাপুৰুষ শংকৰদেৱ বা মাধৱদেৱে নিজকে বাৰে বাৰে কৃষ্ণৰ কিংকৰ এনেকুৱা শব্দৰে নিজক পৰিচয় প্ৰদান কৰিছে মহাপুৰুষ মাধৱদেৱেতো আৰু উচ্চ স্তৰৰ ভাৱনালৈ গুচি গৈ ক'লে যে দাসৰ দাস তানো দাস হলো আমি যে আমি তোমাৰ দাস সেই দাসৰো দাস তাৰো দাসৰো আমি দাস হলো খুব সুন্দৰকৈ নামঘোষাত বৰ্ণন কৰিছে নহু জানায় আমি সারি জাতি ও সারি ও আশ্রমী নহুয়াতি নহু ধৰ্মশীল দানব্ৰ তীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ
গোপী ভৰ্তাপদ কমলৰ দাসৰ দাস তানদা সভলো আমি। গতিকে বেদ বেদান্তৰ সূত্ৰসমূহৰ দ্বাৰা ভাগৱত শাস্ত্ৰৰ মূল নীতি কথাৰ পৰা এটা কথাই স্পষ্ট হয় যে যেতিয়ালৈকে এগৰাকী ব্যক্তি ভগৱানৰ সম্পূৰ্ণ দাস হিচাপে নিজক সমৰ্পিত কৰিব নোৱাৰে তেতিয়ালৈকে তেওঁ ভক্তি ৰাজ্যত এখোজো দিব নোৱাৰে। প্ৰথমতে দাস হ'বই লাগিব। দাস হ'ব পাৰিলেহে ভগৱন্ত পুৰুষে হয়তো সেই দাসসকলৰ মাজৰ পৰাই কাৰোবাক ভক্ত হিচাপে সামৰি ল'ব। সেইকাৰণে পৃথিৱীত আমি ভক্ত হ'লো নে নাই বা কোনোবা ভকত হৈছে নে নাই এইটো বিচাৰ্য বিষয় নহয়। কাৰণ আপুনি মই কোনেও সিদ্ধান্ত ল'ব নোৱাৰোঁ আমিবিলাক ভকত হ'লো নে নাই। কোনোবাই যদি নিজকে কয় যে মই এজন ভকত বুলি, তেতিয়াহ'লে সেইটো কিমান সমীচীন হ'ব মই বুজি নাপাওঁ। কাৰণ ভকত হৈছোঁ নে নাই সেয়া নিৰ্ণয় কৰিব ভগৱন্ত পুৰুষে। ভগৱন্ত পুৰুষৰ দ্বাৰা স্বীকৃত হ'লেহে আপুনি ভকত হ'ব পাৰিব। কিন্তু আপুনি দাস হ'ল নে নাই, মই ভগৱানৰ দাস হ'লোঁ নে নাই, সেই সিদ্ধান্ত মোৰ নিজৰ। মই নিজেই জানিম যে মই কিমান দাসত্ব স্বীকাৰ কৰিছোঁ বা কিমান দাস হিচাপে ভগৱানৰ সেৱাত নিজক সমৰ্পিত কৰিছোঁ। আৰু আজি এই বিপ্ৰপত্নীসকলেও এই কথা বাৰম্বাৰ কৈছে যে হে প্ৰভু, আমাক তোমাৰ চৰণৰ দাস হিচাপে সামৰি লোৱা। কাৰণ আমি জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি ঘৰ দুৱাৰ স্বামী পিতৃ পৰিজন ঐশ্বৰ্য বিভূতি সামাজিক ব্যৱস্থাপনা সকলো এৰি থৈ কেৱল তোমাৰ চৰণত দাসী হ'বৰ কাৰণে আমি আহিছোঁ। ইয়াতকৈ আৰু আমাক একো নালাগে। তুমি আমাক উভতি যাবলৈ কৈছা, আমি কিন্তু উভতি যাবলৈ নোৱাৰোঁ। হে ৰাম ৰাম, তোমাৰ পাৱৰ আগত পৰিলো, হেৰাই আমি সবে আখি। ও মোহ পাশ চেদি দেৱ দামোদৰ চৰণৰ কৰা দাসী। এহি বুলি সবে কৃষ্ণৰ আগত দণ্ডৱতে পৰি আছে। ও তা সম্বাৰ মহাভকতি দেখিয়া প্ৰবোধন্ত কৃষ্ণে পাছে। তোমাৰ চৰণৰ আগত আমি পৰিছোঁ প্ৰভু। আমাৰ সমস্ত মোহ তুমি ছেদন কৰা আৰু হে দেৱ দামোদৰ তোমাৰ চৰণৰ দাসী কৰি আমাক সামৰি লোৱা। ইয়াত বৰ ডাঙৰ শব্দ এভাগ ব্যৱহাৰ কৰিলে যে আমাৰ মোহ পাশ চেদি ভগৱন্ত পুৰুষে বিপ্ৰপত্নীসকলক পুনৰ মায়ামোহলৈ যাবৰ কাৰণে যেনিবা কৈ আছে, যোৱা তোমালোকৰ পতিৰ ওচৰলৈ গুচি যোৱা, তোমালোকৰ ল'ৰা ছোৱালীৰ ওচৰলৈ তোমালোকে গুচি যোৱা, তোমালোকৰ পৰিয়াল পৰিজনৰ মাজলৈ তোমালোকে যোৱা। আৰু বিপ্ৰপত্নীসকলে কৈছে যে হে ভগৱান, তুমি আমাৰ মায়া পাশ ছন্ন কৰি পেলোৱা। এই যিটো মায়া মোহ, এয়া মোৰ ঘৰ, এয়া মোৰ দুৱাৰ, এয়া মোৰ পইচা, এয়া মোৰ সম্পত্তি, এয়া মোৰ ল'ৰা ছোৱালী, এয়া মোৰ স্বামী, এয়া মোৰ পত্নী, আমি বিষয় লোকসকলে এই ধৰণৰ যিবোৰ মায়াৰ জালত মায়া পাশত আমিবিলাক আবদ্ধ হৈ থাকোঁ, সেই মায়াজালখন ছেদ কৰি ঈশ্বৰ পুৰুষৰ দ্বাৰা তেওঁৰ চৰণৰ দাসী হ'বৰ কাৰণে ভগৱন্ত পুৰুষৰ প্ৰতি কৰা বিপ্ৰপত্নীসকলৰ যি উচ্চস্তৰীয় প্ৰাৰ্থনা, এই প্ৰাৰ্থনা শুনাৰ পিছত ভগৱন্ত পুৰুষে দেখিছে যে বিপ্ৰপত্নীসকলে এইখিনি প্ৰাৰ্থনা কৰি ভগৱন্ত পুৰুষৰ চৰণত দণ্ডৱত প্ৰণিপাত কৰি আছে। আৰু এইসকলৰ ভক্তি দেখি এই মহাভকতি কৃষ্ণই তেওঁলোকক প্ৰভূত দিছে। আজি বহুত বেদজ্ঞ শাস্ত্ৰজ্ঞ পুৰুষসকলেও এনেকুৱা প্ৰাৰ্থনা কৰিব নোৱাৰে। যিসকল বিপ্ৰপত্নী আজি ভগৱানৰ চৰণত এই উচ্চস্তৰীয় প্ৰাৰ্থনাৰে দাসী হিচাপে নিজক সমৰ্পিত কৰিছে, তেওঁলোকতকৈ বেদজ্ঞ কিন্তু তেওঁলোকৰ স্বামীসকল। কাৰণ তেওঁলোক নৈষ্ঠিক ব্ৰাহ্মণ প্ৰতিগৰাকী একোগৰাকী।
তেওঁলোক যজ্ঞবেত্তা, তেওঁলোকে যজ্ঞ কৰে, নিজেই যজমান হয়, নিজেই যাজক হয়, সকলোখিনি নিজেই কৰি তেওঁলোকে যজ্ঞৰ দ্বাৰা ঈশ্বৰ পুৰুষক সন্তুষ্টি কৰিবৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰে। গতিকে তেওঁলোকে বেদজ্ঞ, তেওঁলোক একোজন বেদৰ পণ্ডিত, কিন্তু তেওঁলোকেই বুজি পোৱা নাই এই কথাখিনি। কিন্তু তেওঁলোকৰ পত্নী হিচাপে এওঁলোকৰ যিটো প্ৰাৰ্থনা, সেই প্ৰাৰ্থনাত ভগৱন্ত পুৰুষ সন্তুষ্টি হ'ল আৰু প্ৰবোধ দিছে। আর উঠা নারীগণ এরা চিন্তা মন, তোমাখার পুত্রপতি ও নকৰে অসূয়া হৃদয়ে থাকিয়া, দেও মই অনুমতি। উঠা, সেই নাৰীসকল যোৱা, তোমালোকে ঘৰলৈ উভতি যোৱা, কাৰণ তোমালোকৰ প্ৰতি বা পৰিয়াল পৰিজনে আৰু তোমালোকৰ প্ৰতি কোনো ধৰণৰ অসূয়া নকৰে। কাৰণ ঈশ্বৰ পুৰুষে এটা ডাঙৰ শব্দ ব্যৱহাৰ কৰিলে যে হৃদয়ে থাকিয়া দেও মই অনুমতি। যিহেতু মই প্ৰত্যেকজন ব্যক্তিৰে হৃদয়ত মই নিজে বিদ্যমান হৈ আছো, বহি আছো, গতিকে তোমালোকৰ পতিসকলৰ হৃদয়তো মই থাকি তেওঁলোকক সুমতি মই প্ৰদান কৰিম, তোমালোকক আৰু অসূয়া নকৰে। সেইকাৰণে যিসকল পত্নী বা যিসকল নাৰী ঈশ্বৰক স্বামী ভজি ঈশ্বৰৰ ওচৰত সমৰ্পিত হৈ থাকে, তেওঁলোকৰ পৰিয়ালসমূহ বৰ শান্তিপূৰ্ণ হৈ থাকে। কাৰণ ঈশ্বৰ কৃষ্ণই তেওঁলোকৰ স্বামীসকলৰ হৃদয়ত বহি তেওঁক সুমতি প্ৰদান কৰে আৰু পতি পত্নী তেওঁলোক অত্যন্ত শান্তিপূৰ্ণভাৱে পৰিয়ালসমূহ চলি থাকে। সেইকাৰণে একোখন পৰিয়ালৰ সমৃদ্ধিৰ মূলতে আইসকলৰ ভক্তি নিৰ্ভৰ কৰে। এই কথাটো বাস্তৱ জগতত আমি সকলোৱে দেখোঁ যে আমাৰ আইসকলৰ প্ৰত্যেকখন পৰিয়ালৰে আইসকল যেতিয়া ভক্তিমতী হয়, আইসকল যেতিয়া সদাচাৰী হয়, যিগৰাকী মহিলা অত্যন্ত নীতিযুক্তা, সদাচাৰী, সংযমী, ভক্তিপৰায়ণ, অতিথিপৰায়ণ হয়, সেই পৰিয়ালখন দপতদপে উন্নতি হয় আৰু সেই পৰিয়ালখনৰ ল'ৰা ছোৱালী সকলো সংস্কাৰ হয়। কাৰণ এটা সন্তানৰ বা এগৰাকী পুৰুষৰ প্ৰথম শিক্ষক হ'ল তেওঁৰ মাতৃগৰাকী। পৃথিৱীত মহান মহান পুৰুষসকলৰ সৃষ্টি হৈছে, কিন্তু সেই মহান পুৰুষসকল কাৰ শিক্ষা দীক্ষাৰে শিক্ষিত হৈছে সেইটো বেলেগ কথা, কিন্তু সেই পুৰুষসকলৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কিন্তু তেওঁৰ মাতৃগৰাকী নিজেই। গতিকে মাতৃৰ যিটো ভূমিকা জগতত সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে যিগৰাকী মাতৃ ঈশ্বৰৰ প্ৰতি দাসী হৈ যায়, ঈশ্বৰৰ ওচৰত নিজক সমৰ্পিত কৰে, ভক্তি ভাৱনা সংযম নীতিৰে পৰিয়ালসমূহ পৰিচালনা কৰে, সেই পৰিয়ালসমূহৰ ল'ৰা ছোৱালী বা সেই পৰিয়ালখন স্বাভাৱিকতে এখন সুন্দৰ পৰিয়াল হিচাপে আমি দেখোঁ। আজি ঈশ্বৰ পুৰুষে এই কথাটো ৰহস্যটো ভেদ কৰিলে যে তোমালোকৰ স্বামীৰ হৃদয়ত থাকি মই তেওঁলোকক সুমতি দিম, তোমালোকৰ প্ৰতি কেতিয়াও আৰু তোমাৰ স্বামীয়ে অসূয়া নকৰে। অৰ্থাৎ এগৰাকী নাৰীৰ প্ৰতি স্বামীয়ে কেতিয়াও অসূয়া নকৰিব যেতিয়া সেই নাৰীগৰাকী ভগৱানৰ ওচৰত সমৰ্পিত হৈ থাকিব। হে ৰাম দেখা দেৱ হবু বুলন্তে আচন্ত, মুহুৰ বাক্য কমানি ঐহি বুলি হৰি প্ৰত্যক্ষে দেখাইলা, সমস্ত দেৱ কোৱানি। আর ব্রহ্মা রুদ্র ইন্দ্র চন্দ্র আদি কৰি বলয় দশ দিগ পালে, আর তোমাক কেহু নকৰে অসূয়া, আমি জানো ভালে। এই বুলি ভগৱন্ত পুৰুষে সমস্ত দেৱতাসকলক আনি প্ৰত্যক্ষে সেই বিপ্ৰপত্নীসকলক দেখুৱালে যে চোৱা, এই ব্ৰহ্মা ৰুদ্ৰ ইন্দ্ৰ চন্দ্ৰ আদি সমস্ত দিকপাল এওঁলোকে কৈছে যে তোমাক আৰু কেহুৱে অসূয়া নকৰে। কিয় আনিবলগীয়া হ'ল?
ব্ৰহ্মা, ইন্দ্ৰ, চন্দ্ৰ, দিকপাল এইসকলক, বিপ্ৰপত্নীসকলক ব্ৰহ্মা, ইন্দ্ৰ, চন্দ্ৰ আদি দিকপালসকলে আহি পেলাই আশ্বস্ত কৰিলে ভগৱানৰ কথা মতে যে হে আইসকল, তোমালোকক আৰু তোমালোকৰ পতিয়ে কেতিয়াও অসূয়া নকৰে। আমি ক'লোঁ এইকাৰণে নকৰে, এখেতলোকে এইকাৰণে ক'বলগীয়া হ'ল যে প্ৰত্যেকজন ব্যক্তিৰ শৰীৰতে এইসকল পুৰুষ বহি থাকে। ব্ৰহ্মা, ইন্দ্ৰ, চন্দ্ৰ, দিকপাল সমস্ত বহি থাকে। গতিকে তেওঁলোকে ইন্দ্ৰিয়সমূহ যি ধৰণে পৰিচালনা কৰে এই ধৰণে চলি থাকে। গতিকে তেওঁলোকে এটা সুমতি প্ৰদান কৰিব, অৰ্থাৎ সমস্ত শৰীৰ পত্নীসকলৰ ভক্তিৰ বলেৰে স্বামীসকলেও তেওঁলোকৰ সমস্ত শৰীৰ, তেওঁলোকৰ ভাৱনা সমস্ত ভগৱানৰ ওচৰত সমৰ্পিত কৰিবৰ কাৰণে এতিয়া দেৱতাসকলেও তেওঁলোকক সুমতি প্ৰদান কৰিব আৰু তেওঁলোক নিজেও এটা সৎ পথেৰে গতি কৰিব। আর দেৱৰ বচন শুনি নাৰীগণ কৃষ্ণ কণেৰ তথাপি দেখি নাৰায়ণ হাসিয়া বচন বুলিলন্ত পাশ চাপি। দেৱতাসকলৰ কথা শুনি, ভগৱানৰ কথা শুনিও এতিয়া বিপ্ৰপত্নীসকল কোনো কাৰণত কৃষ্ণক নেৰে। এনেকুৱা অৱস্থাত ভগৱন্ত পুৰুষে তেওঁলোকৰ কাষ চাপি আহি অত্যন্ত সাদৰেৰে তেওঁলোকক ক'লে, শুনা নাৰীগণ সংগ তথা কন্তে ও প্ৰীতি অনুৰাগ গুচ ও যে নয় অমৃত পিয়ন্তে পিয়ন্তে মুখত সিতু নুৰুচয় আর মনে সে চিন্তন্তে অচিৰ কালতে হবেও পাইবাই আমাক। তুমি হব মোৰ পৰম ভকত কহিলো স্বৰূপ বাপ। যে ঈশ্বৰ পুৰুষে তেওঁলোকক আহি পেলাই ক'লে যে হে নাৰীগণ, সংগত থাকোঁতে প্ৰীতি অনুৰাগ গুচৈ, যে সদায় লগতে থাকিলে, সদায় ওচৰতে থাকিলে মানুহৰ যি অনুৰাগ, যি প্ৰীতি সেইবিলাক কমি যায়। দূৰত থাকিলে মানুহৰ মৰম স্নেহ বাঢ়ে। গতিকে তোমালোকে এতিয়া মোৰ পৰা আঁতৰত থাকি মোক মনতে সেৱা কৰা আৰু মোৰ প্ৰতি তোমালোকৰ প্ৰীতি অনুৰাগ বাঢ়ি থাকে।